সকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত লৈ আহিছো খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট কিছুমান MCQ আৰু ভেৰি শ্বৰ্ট আনসাৰ টাইপ কুৱেশ্যন। গতিকে ছাত্ৰসকল ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা একদম শেষলৈকে চাই থাকিবা, কাৰণ এইটো ভিডিঅ'ৰ পৰাই বহুত প্ৰশ্ন কমন পৰিব। মই কিছুমান বাছি তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ যিবোৰ কমন প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ তোমালোকৰ কাৰণে লৈ আহিছো। গতিকে ছাত্ৰসকল প্ৰথমটো প্ৰশ্ন চোৱা যে তলৰ কোনটো জীৱবৰ শক্তিৰ উৎসৰ উদাহৰণ নহয়। গতিকে ইয়াৰ উত্তৰটো হ'ব নিউক্লিয় শক্তি। ইয়াৰ পিছত প্ৰশ্নটো আছে যে তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে। গতিকে ইয়াৰ উত্তৰটো হ'ব ঘাঁহ, ছাগলী আৰু মানুহ। এইটো কিতাপৰ পৰা ডাইৰেক্ট প্ৰশ্ন আহিছে। তাৰ পিছত যেটো গংগা নদীৰ কাৰ্যকৰী আঁচনিৰ স্থাপন হোৱা চনটো হ'ল, এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। ইয়াৰ আনসাৰটো 1985। ইয়াৰ পিছত ছাত্ৰসকল কিছুমান 1 মাৰ্কছৰ প্ৰশ্ন তোমালোকে চোৱা যে এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ এক্সৰ নাম লিখা। ইয়াত এইটো কিতাপৰ পৰা প্ৰশ্ন ডাইৰেক্ট প্ৰশ্ন যে কেলছিয়াম অক্সাইড। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল যে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব সোণ আৰু প্লেটিনাম। ছাত্ৰসকল নেক্সট যিটো প্ৰশ্ন আছে যে পৰাগধানীত পোৱা হয়। ইয়াত অপশ্যনত দিয়া আছে বেটুপাত আৰু ডিম্বক আৰু দিয়া আছে স্ত্ৰীকেশৰ পৰাগৰেণু। ইয়াৰ উত্তৰটো হ'ব পৰাগৰেণু। তাৰ পিছৰটো হ'ল যে প্ৰশ্নটো বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত। ইয়াৰ উত্তৰটো হ'ব এটা চীনা স্কুলীয়া ছাত্ৰ। তাৰ পিছত চোৱা প্ৰশ্নটো যে তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। লেন্স কৰিব নোৱাৰি আমি অপশ্যনত দি আছে পানী, কাঁচ, প্লাষ্টিক আৰু মৃত্তিকা ক্লে। এই উত্তৰটো হ'ব ক্লে। তাৰ পিছত চোৱা চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। ইয়াৰ উত্তৰটো হ'ব চিলিয়েৰী মাছেলছ। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতাক নিৰ্দেশ নকৰে। ইয়াৰ উত্তৰটো হ'ব IR²। নেক্সট যিটো প্ৰশ্ন আছে যে আৰ ৰোধৰ এডাল তাৰ 5টা সমান ভাগলৈ বিভক্ত কৰা হ'ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R হয়, তেতিয়া R/R1 অনুপাতটো হ'ব। ইয়াৰ উত্তৰটো হ'ব 25। ছাত্ৰসকল ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা যে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংক যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো হ'ল, ইয়াৰ উত্তৰটো হ'ব কেলছিয়াম। তাৰ পিছত চোৱা কাৰ্বনে গঠন কৰা সৰলতম যৌগবিধ হ'ল। ইয়াৰ উত্তৰটো হ'ব মিথেন। নেক্সট যিটো G নম্বৰ প্ৰশ্ন আছে যে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কলা পৰে কিয়নো ইন্ধন সম্পূৰ্ণভাৱে দহন নহয়। তাৰ পিছত চোৱা ছাত্ৰসকল আধুনিক পৰ্যাবৃত্ত তালিকাত থকা মুঠ পৰ্যায়ৰ সংখ্যা হ'ল। এইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। ইয়াৰ উত্তৰটো হ'ব 7। এইটো তোমালোকে জানাই। তাৰ পিছত চোৱা পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়। ইয়াৰ উত্তৰটো হ'ব মাইটকণ্ড্ৰিয়াত। তাৰ পিছৰ প্ৰশ্নটো হ'ল যে দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি কয়। দুটা নিউৰনৰ মাজৰ খালী ঠাইক কয় চাইনেপছ। ইয়াৰ পিছত ছাত্ৰসকল আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে যে পৰিবাহীৰ ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে ইয়াৰ উত্তৰটো হ'ব পৰিবাহীৰ দৈৰ্ঘ্য, প্ৰস্থচ্ছেদৰ কালি, পদাৰ্থৰ প্ৰকৃতি আৰু উষ্ণতা। এতিয়া ছাত্ৰসকল তোমালোকে চোৱা কিছুমান VSA টাইপ প্ৰশ্ন যিকেইটা 1 মাৰ্কছৰ কাৰণে তোমালোকৰ আহিব। এই VSA টাইপ প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেলত 25টা মান আহিব। অকল 45 মাৰ্কছৰ MCQ নাহে, লগত VSA টাইপ প্ৰশ্ন আহিব। এনেকুৱা 1 মাৰ্কছৰ ডাইৰেক্ট প্ৰশ্ন আহিব। গতিকে প্ৰথমটো যিটো প্ৰশ্ন আছে যে ইম্পৰ্টেণ্ট প্ৰশ্ন পোহৰৰ প্ৰতিফলনৰ সূত্ৰটো লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন যে আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। 1 নম্বৰৰ প্ৰশ্নকেইটা তোমালোকে একদম সৰুকৈ লিখিবা। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে লেন্স এখনৰ 1 ডায়প্টাৰ ক্ষমতাৰ সংখ্যা দিয়া। ইয়াত উত্তৰটো হ'ব 1 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ লেন্সৰ ক্ষমতাক 1 ডায়প্টাৰ বোলা হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল যে গহৈ তিৰবিৰাই নাথাকে কিয়। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন যে কাৰণ ইহঁত কিছুমান বিস্তৃত পোহৰৰ উৎস। তাৰ পিছত চোৱা বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি। ইয়াৰ উত্তৰটো হ'ব কুণ্ডলীত প্ৰবাহৰ দিশ সলনি কৰা। তাৰ পিছত চোৱা আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল ছলেনয়েড কাক বোলে। ছলেনয়েড এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক ফাইনেলৰ কাৰণে। তাৰ পিছত চোৱা ইয়াৰ উত্তৰটো হ'ল চুঙা এটাৰ আকৃতিত ঘনকৈ মেৰিয়াই ৰখা আন্তৰিত তামৰ তাৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক ছলেনয়েড বোলে। তাৰ পিছৰ প্ৰশ্নটো চোৱা যে আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ কিয়। ইয়াৰ উত্তৰটো হ'ব কাৰণ আমি ব্যৱহাৰ কৰা মুখ্য শক্তিৰ উৎসসমূহ যেনে জীৱাশ্মজাত ইন্ধনসমূহ অনৱীকৰণযোগ্য। তাৰ পিছৰ প্ৰশ্নটো হ'ল যে
পৰিস্থিতিতন্ত্ৰৰ বিয়োজকৰ ভূমিকা কি পৰিস্থিতিতন্ত্ৰ এটাক নিকাহ কৰি ৰখা ইয়াৰ উত্তৰ তাৰ পিছৰ যিটো প্ৰশ্ন আছে যে বন আৰু বনদক্ষ প্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ইয়াৰ উত্তৰটো হ'ব কাৰণ ইহঁতে জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ ৰাখে তাৰ পিছৰ প্ৰশ্নটো আছে যে ৰাসায়নিক বিক্ৰিয়া বিভিন্ন প্ৰকাৰবোৰ লিখা এইটো একদম সহজ প্ৰশ্ন 2 মাৰ্কছৰ কাৰণে আহি যাব পাৰে তোমালোকৰ মেট্ৰিক ফাইনেলত গতিকে চাই লোৱা সংযোজন বিয়োজন অপহৰণ আৰু দ্বি অপহৰণ তাৰ পিছত চোৱা যে যৌগ CaOCl2 আৰু CaSO4 2H2 ৰ সাধাৰণ নামটো কি গতিকে ইয়াৰ সাধাৰণ নামটো হ'ব ক্ৰমে ব্লিচিং পাউডাৰ আৰু জিপছাম ইয়াৰ পাছত আৰু কিছুমান চোৱা তোমালোকে যে কোষ কেন্দ্ৰত প্ৰটিন গঠনৰ উৎসটো কি ইয়াৰ উত্তৰটো হ'ব DNA ইয়াৰ পাছত চোৱা আমাৰ সকলোৰে আদি ভূমি কি গতিকে ইয়াৰ উত্তৰটো হ'ব আফ্ৰিকা তাৰ পিছৰ প্ৰশ্নটো হ'ল যে স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে নিকট বিন্দু কি গতিকে চকুৰ পৰা প্ৰায় 25 সেন্টিমিটাৰ এইটো একদম জেনেৰেল নলেজ তোমালোকে মনত ৰাখিবা এইটো তাৰ পিছৰ প্ৰশ্নটো হ'ল যে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত তিনিটা আৰে কি উচাই ইয়াৰ উত্তৰটো হ'ব ৰিডিউচ ৰিচাইকেল ৰিইউজ তাৰ পিছত চোৱা ছাত্ৰছাত্ৰীসকল সোডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় ইয়াৰ উত্তৰটো হ'ব কাৰণ সোডিয়ামে মুক্ত বায়ুৰ সংস্পৰ্শলৈ আহিলে জ্বলি উঠে তাৰ পিছৰ প্ৰশ্নটো হ'ল যে সমগণীয় শ্ৰেণী কাক বোলে ইয়াৰ উত্তৰটো হ'ব যে একেটা কাৰ্যকৰী মূলক থকা যৌগসমূহৰ শ্ৰেণী এটাক সমগণীয় শ্ৰেণী বোলে তাৰ পিছৰ প্ৰশ্নটো হ'ল যে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ইয়াৰ উত্তৰটো হ'ব কাৰণ ইহঁত আটায়ে নিষ্ক্ৰিয় গেছ নেক্সট প্ৰশ্নটো হ'ল যে আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি ইয়াৰ উত্তৰটো হ'ব খাদ্যক আম্লিকধৰ্মী কৰি পেপচিনৰ কাৰ্যত সহায় কৰা তাৰ পিছৰ প্ৰশ্নটো হ'ল যে প্ৰতিক্ৰিয়া আৰু খোজকঢ়াৰ মাজত পাৰ্থক্য কি ইয়াৰ উত্তৰটো হ'ব যে প্ৰতিক্ৰিয়া এক অনৈচ্ছিক ক্ৰিয়া কিন্তু খোজকঢ়াটো এটা ঐচ্ছিক ক্ৰিয়া তাৰ পিছত 16 নম্বৰ যিটো প্ৰশ্ন আছে যে উদ্ভিদ দেহত সঞ্জীৱনী পদাৰ্থ এপচাইচিছ এচিডৰ কাৰ্য কি ইয়াৰ উত্তৰটো হ'ব যে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া তাৰ পিছৰ প্ৰশ্নটো হ'ল যে গৰ্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি ইয়াৰ উত্তৰটো হ'ব তোমালোকে জানাই যে অবাঞ্ছিত গৰ্ভধাৰণ ৰোধ কৰা যে ইয়াৰ পিছত আৰু এটা MCQ চোৱা তোমালোকে যে ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ হয় এনেকুৱা এটা বিক্ৰিয়া দি দিব তোমালোকৰ এইটো চেপ্টাৰ নম্বৰ 1 ৰ পৰা যদি অপহৰণ বিক্ৰিয়া সংযোজন বিক্ৰিয়া এটা দি পেলাই তাক তেতিয়া তোমালোকক সুধিব যে তোৰ ওপৰৰ বিক্ৰিয়াটো কি এইটো বিক্ৰিয়া নহয় বেলেগ এটা বিক্ৰিয়া দি দিব পাৰে তোমালোকৰ মেট্ৰিক ফাইনেল 2024 গতিকে বিক্ৰিয়াসমূহ ভালদৰে শিকি ল'বা গতিকে এইটো প্ৰশ্নৰ যিটো প্ৰশ্ন ভিডিঅ'ত দি আছে এইটো প্ৰশ্নৰ উত্তৰটো হ'ব এটা সংযোজন বিক্ৰিয়া তাৰ পিছৰ প্ৰশ্নটো হ'ল যে অৰ্জিনতাৰ চিকিৎসাৰ বাবে তলৰ কেনে ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় গতিকে ইয়াৰ উত্তৰটো হ'ব অম্লনাশক তাৰ পিছৰ এটা প্ৰশ্ন আছে যে এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চূণ পানী ঘোলা কৰে দ্ৰৱটোত থাকে এইটো কিতাপৰ পৰা আহিছে প্ৰশ্নটো ইয়াৰ উত্তৰটো হ'ব HCl তাৰ পিছত চোৱা লুৰ টাৱা এটা মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব গতিকে ইয়াৰ উত্তৰটো হ'ব জিংকৰ প্ৰলেপ দি গতিকে ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা